চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। আপুনি মোৰ বছ হয় আৰু মই আপোনাৰ এমপ্লয়ী। যদি মই আপোনাক ছাৰ বুলি নাভাবোঁ মোৰ কামখিনি বেয়া হ'ব, সেইকাৰণে। তুমি ছাৰ বুলি মাতিলে বাকী এমপ্লয়ীবিলাকে মোক হাঁহিব। বম গলিবলৈ ধৰিছে। তাই নিজেই যেতিয়া আগবাঢ়ি আহিছে তোৰ আৰু চিন্তা নাই। শুন, তই কিন্তু সুবিধা পালে বিয়াৰ প্ৰস্তাৱটো উলিয়াবি। আপোনালোকে যে লক্ষীক এনেই জোকাই আছে। ইমান দিনেতো লক্ষীয়ে ধুনীয়াকৈ বনায়ে আছে। মই ভাবিলোঁ মই আজি লক্ষীক অকণমান ৰেহাই দি দিওঁ। খুৰী, বহা। মোক আপোনালোকে বেয়া নাপাব। কালি মোৰ কাৰণেই আপোনালোকৰ বৰ অসুবিধা হ'ল। দেউতাই কোৱাৰ পিছতো মই এতিয়াই অফিচ জইন কৰিব নালাগিছিল। আচলতে সদায় ঘৰখন আগত, বাকীবোৰ পাছত। এই কৃষ্ণই যে একদম হাই লাখ লক্ষীবৰে পাইছে। ক'ত পাবি সাক্ষীৰ দৰে আজিকালি বোৱাৰী? মই যে তোমাক দেখাৰ পৰা প্ৰথম দিনাই গম পাইছিলোঁ লক্ষী বুলি। এতিয়া আৰু এই বংশৰ কোনো চিন্তা নাই, কোনেও ধ্বংস কৰিব নোৱাৰে। একদম সঁচা কথা কৈছ দাদা। হয় মামা। সাক্ষী, আমি তোমাক কেতিয়াও বেয়া চকুৰে চোৱাই নাই, কিন্তু মায়ে কথাবোৰ কৈ থকা বাবেহে আমাৰ মনতো বেয়া ভাৱবোৰ সোমাই গৈছিলে। আইতা, আৰে বাপৰে, তুমি কিয় এনেকৈ উফোন পাতি আছা? হ'ব, লক্ষ্য যে কৰিছ সেয়ে বহুত। মই তোমাক সদায় লক্ষ্য কৰোঁ, বিকজ ইউ মাই চুইট হাৰ্ট। হ'ব হ'ব। এই তহঁতে সাক্ষীক সদায় কিয় অফিচলৈ নিয়? তহঁতে অফিচটো অকলে চম্ভালিব নোৱাৰ। কথাটো হয়, দেউতাই চাগে সাক্ষীৰ মনটো ভাল লগাবলৈ অফিচলৈ নিয়ে। সাক্ষীয়ে কিন্তু কেতিয়াও যাম বুলি কোৱা নাছিল। বাহ, বিয়া হোৱাৰ এসপ্তাহ হোৱাই নাই, সাক্ষীৰ হৈ ওকালতি আৰম্ভ হ'লেই। আইতা, তুমি কিয় তেনেকৈ কৈছা? মই কাৰো পক্ষ লোৱা নাই, যিটো সঁচা সেইটোহে কৈছোঁ। জীৱনৰ মোৰ ইমান অভিজ্ঞতা নাই, কিন্তু জোনাক আৰু বৰষুণ ভাল পোৱা মানুহৰ মন যে কেতিয়াও বেয়া হ'ব নোৱাৰে সেইটো মই ভালকৈ জানো। সাক্ষীও দেখোন জোনাক আৰু বৰষুণ ভাল পায়। তাৰমানে আইতায়ো জোনাক আৰু বৰষুণ ভাল পায়। তলতেতো কথা পাতিব পাৰিলোঁ হয়, ইমান কষ্ট কৰি ওপৰলৈ অহাৰ প্ৰয়োজনটো কি? কিছুমান কথা বতৰাৰ সময়ত তৃতীয়জন ব্যক্তি থকাটো মই নিবিচাৰোঁ। অঁ, কোৱা, কি ক'বলৈ মাতিছিলা? কালি আকৌ খং কৰি পঠিয়াইহে দিছিলা? সেইটো বাদ দিয়া। আজিৰ পৰা নতুন সম্পৰ্ক এটা হৈছে বুলি ভাবা। সাক্ষীক তুমি কেনেকুৱা পোৱা? ভাল, স্মাৰ্ট এণ্ড ডেডিকেটেড ছোৱালী, কামবোৰ নিয়াৰিকৈ কৰে, ভাল লাগে। সঁচাটো সুধিছোঁ, মই ভালটো শুনিব বিচৰা নাই। মোৰ জীৱনৰ প্ৰধান শত্ৰু সাক্ষী। এতিয়া কোৱা, সাক্ষী কেনেকুৱা পোৱা? হোৱাট? ইউ ডোণ্ট লাইক সাক্ষী? আৰে ভাল পাবা কেনেকৈ তাইক? তাইতো তোমাৰ নিচিনা নহয়, একেবাৰে এটিটিউড থকা ছোৱালী। আৰে মই কোম্পানীৰ মালিক হয়, মোৰ ষ্টাফৰ আগত মোক অপমান কৰে। তোমালোকৰ ঘৰৰ মানুহ বুলি অলপমান ফেচিলিটি দিম বুলি ভাবিছিলোঁ, তাতো অপমান। এতিয়া অপমান সহ্য কৰি থাকিবা নে তাৰ প্ৰতিশোধো ল'বা? দেউতা, চাহ। অঁ, থোৱা। লক্ষী কি হ'ল? আছে, মই ভাবিলোঁ ময়ে লৈ যাওঁ চাহকাপ। অফিচলৈ নোযোৱা নেকি? 9 বাজিবৰ হ'ল। দেউতা, মই এতিয়াই নাযাওঁ নেকি অফিচলৈ? কিয়? প্ৰথমতে ঘৰখন ধুনীয়াকৈ ধৰি লওঁ, তাৰ পাছত বাকী কামবোৰ কৰোঁ। হ'বনে দেউতা? হ'ব দিয়া,
মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কিন্তু সেই বুলি কেইদিনমানৰ কাৰণেহে তোমাক অফিচৰ পৰা ৰেহাই দিছোঁ দেই হ'ব পিছত আকৌ দেউতা মন বেয়া বুলি কৈ ঘৰত বহি থাকিলে নহ'ব হ'ব দেউতা কি হ'ল তুমি এতিয়া অফিচৰ কাম কৰি আছা যে ফাইল এটা চাই আছোঁ ৰ'বা আচ্ছা দেউতা আজি অফিচত তোমাৰ লগত ময়ো যাব লাগিব কিয় গাড়ীখনৰ ব্ৰেকডাল বেয়া হৈছে মেকানিক এজনে আহি লৈ যাম বুলি কৈছে হ'ব দিয়া কি হ'ল বিকি তই কিবা কবি নাই মই অলপ ওলাই যাম তোমাৰ কি হ'ল তুমি এতিয়ালৈকে ৰেডি হোৱা নাই যে অফিচ নোযোৱা মই কেইদিনমানলৈ অফিচলৈ নাযাওঁ দেউতাক কৈছোঁ মই আচ্ছা ঠিক আছে দেউতা তুমি 5 মিনিট ৰোৱা মই ৰেডি হৈ আহি আছোঁ অ'কে দেউতা চাহকাপ খাই লওক দিয়া ৰ'বা ই বাৰু পুৱাৰ জুচ গিলাচ খালেনে খাইছে চাগে সোধা কৈছোঁ মোৰ মতে খোৱা নাই নেকি খোৱা নাই নেকি আচৰিত হ'ব লগা একো নাই মোৰ ল'ৰাক মই ভালদৰে জানো তাৰমানে দেউতা জুচ গিলাচ জুচ গিলাচি লক্ষীক উভতাই পঠাইছে আৰু তোমাক ক'বলৈ মানা কৰিছে এওঁৰ যে কাম নহয় কিছুমান দেউতাই মানা কৰাৰ বাবেহে মই মনে মনে আছোঁ তাৰ মানে তোমাক কৰা অপমানৰ কথা তুমি পাহৰি পেলাইছা গুড কি ক'ব বিচাৰিছা তুমি মইতো বহুত কিবা কিবি বিচাৰোঁ বিকজ আই এম নট লাইক ইউ ডোণ্ট একচেপ্ট ইট মই হ'লে প্ৰতিশোধ ল'লোহেঁতেন কি ক'ব বিচাৰিছা তুমি তুমি যদি মোক ভাল বন্ধু বুলি ভাবা তেনেহ'লে সাক্ষীক তোমাৰ মামাহঁতৰ ঘৰৰ পৰা উলিয়াই পঠিওৱা বাট ইটছ নট পচিবল আই ন বাট মই মোৰ মনৰ কথাটো কৈছোঁ অ'কে বিনিময়ত কি পাম মই এজ ইউ উইচ কি লাগে কোৱা সময়ত ক'ম মাত্ৰ তোমাৰ মাইণ্ডত কিবা প্লেন আছে যদি মোক কোৱা মোৰ মাইণ্ডত একো প্লেন নাই প্লেন তুমি বনোৱা এই মোক ফচোৱাৰ টাৰ্গেট কৰিছে নেকি নাই নাই প্ৰথম জানিব লাগিব সাক্ষীক তাই সঁচাই বেয়া পায় নে মোৰ আগত এক্টিং কৰি দেখুৱাইছে আৰু যদি বেয়া পায় তাৰ কাৰণ কি ৰক্তিম এনি প্ৰব্লেম নাই কিন্তু তুমি মোক এটা কথা কোৱা সাক্ষীক যে ইমান বেয়া পোৱা তাৰ কাৰণটো সময় আহিলে ক'ম এতিয়া সময় অহা নাই মাত্ৰ জানি থোৱা তাই মোৰ লাইফ বৰবাদ কৰি পেলাইছে আই জাষ্ট হেট হট মই যিমানখিনি তেওঁক জানো আপুনি সুখী হ'বই ছাৰ ইমান বেছি কনফিডেঞ্চ আচ্ছা তুমি কৈছা যেতিয়া মানি লৈছোঁ সাক্ষীৰ বিষয়ে তোমাৰ পৰা আৰু কিছুমান কথা জানিব লাগিব বৌ ইমান ভাল সকলোৰে কথা ইমান বুজে আমাৰ বৌ অলৰাউণ্ডাৰ ইংলিছ শুনা অল ৰাউণ্ডাৰ হ'ব দে তই গুণ বখানিব নালাগে ভালকৈ মালিচ দে দাদা ঐ তই এইখিনি আকৌ আনিলি যে মই তোক পেলাই দিব দিয়া নাছিলোঁ দিছিলোঁ বৌয়ে আকৌ বনাই দিলে এইজনী আকৌ কাম নোহোৱা হৈছে ৰাতিপুৱা খালী পেটত খাবলৈ দিয়া গিলাচ যদি খালেহেঁতেন এইখিনি নতুনকৈ বনাবলৈ নিদিলোহেঁতেন নাই খাইছিলোঁ তো তুমি দেখোন ইয়াত নাছিলাই তুমি কেনেকৈ গম পাবা তাৰমানে তয়ে কৈছ হ'ব হ'ব মই জানো যে তুমি নাই খোৱা নাই মই এগিলাচ নাখাওঁ কিয় এইটো বিষতকৈ বেছি বেয়া টেষ্ট নাই নাই একো নহয় ভাল বস্তু আৰু ভাল বস্তু খালে দেহাটো ভালে থাকে মোৰ দেহাটো কি বেয়া কোৱাচোন হা তুমি বেকাৰ ইমান টেনশ্যন কিয় লৈ ফুৰা মই নিজকে কেনেকৈ ফিট কৰি ৰাখিব লাগে মই জানো সেইটো আৰে খাই যোৱা না প্লিজ বৌ তুমি দুখ নকৰিবা মই খাই দিওঁ নে কি খোৱা কি হৈছে ইমান বেয়া টেষ্ট পানী খোৱা গৈ যোৱা মানুহে কেনেকে খায়
সৌৰা ভাইটি এফালে আহাচোন মোকে মাতিছে অঁ তোমাকে মাতিছোঁ এফালে আহা ছাৰ কালি এপ্ৰুভ হোৱা ফাণ্ডৰ অফিচিয়েল কপি এইটো ছাৰ বহা হ'ব ছাৰ টকাখিনি ৰিকভাৰ হ'ব বুলি মই ভবাই নাছিলোঁ ততে লষ্টত থৈ দিছিলোঁ ছাৰ কথা এটা কওঁ ভুল নুবুজিব কোৱা মই ভাবোঁ সাক্ষী আপোনাৰ জীৱনলৈ লাখ হৈ আহিছে তেওঁ কলেজতো বহুতৰে প্ৰব্লেম ছল্ভ কৰি ফুৰিছিল কি কৰা হয় ছাৰ তেওঁ কোনো কথাতে হাৰ মনা নাছিল তেওঁৰ মতে কষ্টই জীৱনত শিক্ষা আৰু সাহস দিয়ে সেইকাৰণে হেনো তেওঁ সকলোবোৰ কথা সহজভাৱে লৈছিল যিটো দেখিছোঁ সাক্ষীৰ বিষয়ে তোমাৰ পৰাহে জানিব লাগিব আচলতে আমাৰ বিয়াখন খুব সোনকালে হৈ গ'ল মই তেওঁক ওচৰৰ পৰা নাপালোৱেই প্ৰস্তাৱ আহিল আৰু ময়ো হাঁ কৰি দিলোঁ তেওঁৰ কিছুমান ভাল স্বভাৱৰ কাৰণে কিন্তু এতিয়া দেখিছোঁ মই সাক্ষীক জানিব লাগিব তেতিয়াহ'লে মই আৰু বেছি সুখী হ'ম মই যিমানখিনি তেওঁক জানো আপুনি সুখী হ'বই ছাৰ ইমান বেছি কনফিডেঞ্চ আচ্ছা তুমি কৈছা যেতিয়া মানি লৈছোঁ সাক্ষীৰ বিষয়ে তোমাৰ পৰা আৰু কিছুমান কথা জানিব লাগিব এনিৱে ৰাজ তুমি ৰাতিপুৱা খালী পেটত কি খোৱা হালধি গাখীৰ ছাৰ আচ্ছা অ' আইতা বৌক কিন্তু আমি সাধি পাইছোঁ বৌ ইমান ভাল সকলোৰে কথা ইমান বুজে আমাৰ বৌ অলৰাউণ্ডাৰ ইংলিছ শুনা অলৰাউণ্ডাৰ হ'ব দে তই গুণ বখানিব নালাগে ভালকৈ মালিচ দে বৌয়ে যিবোৰ কাম কৰে আপুনিও গুণ বখানিব বৌৰ সকলো কামেই ভাল খালি কিবা সেই হালধিৰ গাখীৰৰ জুচ এটা বনাই টেষ্টটো ইমান বেয়া অঁ সেই দাদাক খালী পেটত হালধি গাখীৰৰ জুচ খাবলৈ দিয়ে দাদাই নেখায় ময়ে খাই থওঁ ইমান বেয়া টেষ্ট ৰাতিপুৱা খালী পেটত হালধিৰ ৰস তোৰ সেই মানিমুনিৰ ৰস এইবোৰ খোৱাটো ভাল শৰীৰৰ কাৰণে উপযোগী সাক্ষীয়েতো ভালেই কৰিছে বাৰু বৌয়ে আৰু এটা ভাল কাম কৰিছে লনত ধুনীয়া ধুনীয়া ফুলৰ পুলি ৰুইছে অঁ সেইটো একো লেখত ল'বলগীয়া কথা নহয় দে গোটেই লনখন খালী হৈ পৰি আছে তাতে দুটামান ফুলৰ পুলি ৰুইছে কিনো ডাঙৰ কথাটো হ'ল হ'লেও বহুত ভাল বৌ দাদা যিমান পাৰে সোনকালে বলক এই ৰাইট চাইডৰ ফালে ঘূৰি দিব কৃষ্ণ তই বাৰে বাৰে কিয় ফোন কৰি আছ আধা ঘণ্টাৰ ভিতৰত তোৰ একাউণ্টত পইচা সোমাই যাব শুন তই দাদাৰ গাড়ীত ব্ৰেকটো এনেকুৱাকৈ ফিটিং কৰিবি যাতে 1 কিলোমিটাৰমান যোৱাৰ পাছতেই ব্ৰেক ফেইল হৈ যায় আৰু এটা কথা এই কথাটো যাতে তোৰ আৰু মোৰ বাহিৰে থাৰ্ড পাৰ্চন কোনেও গম নাপায় আৰু 4টামান বজাত দাদাক গাড়ীখন আনিবলৈ মাতি দিবি এতিয়া ফোন ৰাখ চাব আইতা লাহে লাহে অ' আইতা আপুনিতো এনে ষ্ট্ৰং মানুহ এতিয়া আপোনাৰ ভৰি বিষ নথকা হ'লে মোৰ লগত আপুনি ফুটবলে খেলিব পাৰিলে হয় কথা ক'বলৈ যদি নাথাকে মনে মনে থাকিবি
ঈশ্বৰে মুখখন দিলে বুলিয়ে যা তা কথা বলকি নাথাকিবিচোন। আমাৰ বৌয়ে কিন্তু বৰ ধুনীয়া মালিচ দিয়ে আপোনাৰ বিষ একেবাৰে চাফা আইতা তুমি আকৌ কলৈ যোৱা? মই অকণমান অফিচৰ পৰা আহোঁ আহি উঠি সকলো কথা ক'ম মই আহোঁ লক্ষী চাবা কিছুমান কথা মানুহক দেখুৱাবলৈকে ক'ব নালাগে। শনি কি কৈছিল? প্ৰথমে ঘৰ ধৰিব। এয়া ঘৰ ধৰিছে। হেল্ল' আপোনাৰ গাড়ীখন হৈ গ'ল লৈ যাব পাৰে ঠিক আছে দাদা যিমান পাৰে সোনকালে বলক এই ৰাইট চাইডৰ ফালে ঘূৰি দিব না অকণমান যাব লাগিব আৰু অকণমান যাব লাগিব কিমান দেৰি লাগিব অ'কে মই ৰৈ আছোঁ সোনকালে ছাৰ আপুনি নিজে কিয় যাব লাগে? অলপ পিছতো গাড়ীখন লৈ আহিব। কিবা প্ৰগ্ৰেম আছে নেকি? আজি সাক্ষীক অলপ ফুৰাবলৈ লৈ যাম বুলি ভাবিছিলোঁ লং ড্ৰাইভত বহুত কথা পাতিব লগা আছে কিন্তু সকলোবোৰ কথাটো ঘৰত পাতিব নোৱাৰি আচ্ছা তুমি থাকা মই যাওঁ ঠিক আছে ছাৰ কৃষ্ণ ছাৰ ক'ত আছে? ছাৰ এইমাত্ৰ গেৰেজলৈ গ'ল তোমাক বোলে আজি লং ড্ৰাইভত লৈ যাম ফোনটো কৰাচোন কিয়? ইম্পৰ্টেণ্ট কথা আছে বুলি কোৱা